लव यू पोस्ट मलोन, बस मैं उसके लिए स्पेशल पंजाब से आया हूँ और इससे मेरी बड़ी बात कोई भी नहीं है. आई लव हिम. शिट, बहुत बड़ी बात है ये पोस्ट मलोन को इनवाइट किया है एंड मैनेजमेंट भी बहुत अच्छा दिख रहा है. मैं सरप्राइज हूँ, मुझे लगा नहीं था पोस्ट मलोन कभी इंडिया में आएगा. तो आई एम रियली प्राउड ऑफ असम कि वहाँ पे आके वेलकम किया है एंड वो यहाँ पे इतना अच्छे से परफॉर्म करेगा. Shillong. Yeah. I'm very excited for Post Malone, obviously, yeah. Really excited, yeah. I think I have to go in now, I think, no? Yeah. এইটো ইনিচিয়েটিভটো খুব ভাল হৈছে আচলতে, কাৰণ আগতে কনচাৰ্ট বুলি ক'লে হয় আমি নৰ্থ ইষ্টৰ বাহিৰত যাব লাগে, নহ'লে আমি আমাৰ ওচৰৰ ষ্টেটছখিনিত যাব লাগে. কিন্তু এতিয়া যদি গুৱাহাটী এইটো হেৰি হৈ যায়, কেপিটেল হৈ যায় মিউজিকৰ, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? কাৰণ চবেই মিউজিক ভাল পায় আৰু মিউজিকৰ কোনো বেৰিয়াৰ নাই. আমি অসমৰ মানুহে মিউজিক ভাল পাওঁ, গতিকে ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট যদি গুৱাহাটীত আহে তাতকৈ ডাঙৰ কথা কি হ'ব? ক'ৰ পৰা আহিছা? হাতীগাঁও. গুৱাহাটীত এজন বিশ্ববিখ্যাত শিল্পীৰ ইয়াত আজি অনুষ্ঠান, তুমি উপভোগ কৰিবলৈ আহিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে. আগত গান শুনিছা পোষ্ট মেলনৰ? আগত শুনিছোঁ, শুনো পোষ্ট মেলনৰ গান.